বুজি পোৱা নাই যে অসম জাতীয় পৰিষদৰ যিসকল নেতৃত্ব তেওঁলোক কিন্তু মানে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈছিল। এতিয়া মজিয়াত থাকোঁতে বোধহয় তেওঁলোকে জাতীয়তাবাদৰ প্ৰকৃত সংজ্ঞাটো শিকিব নোৱাৰিলে, জাতি গঠনৰ জাতিৰ কাৰণে কি কৰিব লাগে সেই কথাটো শিকিব নোৱাৰিলে, বা কংগ্ৰেছৰ পাল্লাত পৰি সেইবিলাক জলাঞ্জলি দিলে। দুটা কথা হ'ব লাগিব, হয় তেওঁক আছুৰ মঞ্চত শিকিব নোৱাৰিলে, নহয় কংগ্ৰেছৰ পাল্লাত পৰি অকল বিধায়ক হোৱাৰ সপোন দেখিলে আৰু গোটেই জাতিটোকে জলাঞ্জলি দিবৰ কাৰণে আগবাঢ়ি গ'ল। এই দুটাই হ'ব লাগিব, নহ'লেতো তেওঁলোকে এনেকুৱা কথা ক'ব পাৰে বুলি মই ভাবিবই নোৱাৰোঁ। সেইকাৰণে তাতেইতো অসুবিধাটো হৈছে যে ৰাহুল গান্ধীক সাক্ষাৎ কৰা আৰু অসমৰ এই যিটো সমস্যা, এই সমস্যাৰ লগত একাত্ম নোহোৱাটোৱে বুজাই উঠায় যে তেওঁলোকে ক'ৰবাত নিজৰ মানে ৰাজনৈতিক উচ্চাকাংক্ষাৰ চিকাৰ হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।